বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত আৰম্ভ হৈছে ৰাজনৈতিক হিংসা। গুৰেশ্বৰ শুক্লাচাৰখন সমষ্টিত বিজেপি কৰ্মীক আক্ৰমণ আন দলৰ সমৰ্থকৰ। মুছলমান হৈ বিজেপি কৰাৰ বাবে নিজ গাঁৱৰে লোকে আক্ৰমণ কৰাৰ অভিযোগ তামুলপুৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ফুৰুজ আলীৰ। বিজেপি দলৰ হৈ কাম কৰাৰ বাবে একাংশই ফুৰুজ আলীক আক্ৰমণ কৰাৰ অভিযোগ। আহাদ আলী, জৈনাল আলী, আলম আলীৰ বিৰুদ্ধে এই অভিযোগ। ফুৰুজ আলীয়ে বিজেপিৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে সংঘাতত লিপ্ত হৈছিল ব্যক্তিকেইগৰাকীয়ে। ৰাজনৈতিক হিংসাৰ বলি হোৱা ফুৰুজ আলীয়ে ন্যায় বিচাৰি নিশাই গুৰেশ্বৰ আৰক্ষীৰ কাষ চাপে। আজি কি হ'ল মানে চাওক, আজি আমাৰ বিজেপিৰ তামুলপুৰ জিলা কাৰ্যনিৰ্বাহক সভা আছিল। তাতে মই আজি দিনটো মিটিংখনত আছিলোঁ। গধূলি সময়ত হাউচুঙা অমৃতনগৰৰ কাষত এটা আমাৰ সংখ্যালঘু ৩২ ঘৰ মানুহে বিজেপিত যোগদান কৰে। যোগদান কৰাৰ পিছত আমাৰ ২৯ নং শুক্লাচাৰ সমষ্টিৰ EM ৰনেন নাৰ্জাৰী ডাঙৰীয়া থাকে। এখেতৰ লগত আহি কাৰণে এখেতৰ ঘৰত ৯:৩০মান বজাত আহি পাইছোঁ। পোৱাৰ পিছত আমাৰ গাঁৱৰ আহাদ আলী নামে সিহঁতে মোক ফোন কৰিছে যে ইমিডিয়েটলি তুমি আমাৰ গাঁৱত আহিব লাগে, ইমিডিয়েটলি আহিব লাগে। মই কৈছোঁ কিয়? কয় তোমাৰ লগত কথা নাই, তুমি এটা আহা। পিছত অহাৰ পিছত মই চাওঁ যে আমাৰ ৰাইজৰে কিবা আলোচনা চলি আছে। আলোচনা চলাত মই ৰাইজৰ কিবা আলোচনা চলি আছে। আলোচনা চলাত মই দুই এষাৰ কথা কোৱাৰ পিছত আহাদ আলীয়ে, জয়নাল আলীয়ে ইহঁতে মোক কয় যে তোমাৰ এটা কথা নহ'ব, তুমি হৈছে বিজেপিৰ মানুহ, তুমি মুছলমান হৈ কাৰণে তুমি বিজেপি কৰি আছা, তুমি আমাৰ মুছলিমৰ শত্ৰু হয়। সেনেকুৱাকৈ হৈ কাৰণে আহাদ আলীৰ নেতৃত্বত আইদুল আলীয়ে আৰু আলম আলীয়ে আৰু কেইজনমান আছে, গোটেইকেইটাই মিলি মোক আৰু মোৰ খৰডেগাক, মোৰ দেউতাক মাৰে। মোক মাৰি চাক ইয়াৰ নাকৰ পৰা ব্লাড ওলাইছে, হাতত ব্লাড আছে, মোক এনেকুৱা অৱস্থাভাৱে মাৰে। আজি আমাৰ চাক ভাৰতবৰ্ষৰ ভিতৰত বিজেপিয়ে যিখিনি কাম কৰি আছে, সুন্দৰ কাম কৰি আছে, সেই কাম কৰা চাই কেনে আমি সংখ্যালঘু হৈ কাৰণে আজি আমি বিজেপিত আহিব লগা বাধ্য হৈছোঁ। মই বিজেপিত জইন কৰিছিলোঁ আজি ১ মাহমান আগত। মই নেমচুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি আছিলোঁ। যে সংগঠনৰ হৈ কাৰণে আমাৰ জাতিৰ হকে কাম কৰিব যিহেতু নোৱাৰোঁ, তাৰ কাৰণে মই আমাৰ জাতিটো সংগঠন নেমচুৰ পৰা মই পদত্যাগ কৰি মই ৰনেন নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত মই বিজেপিত যোগদান কৰোঁ। বিজেপিত যোগদান কৰাৰ পিছত মই যিখিনি সঁহাৰি আইছোঁ হ'ব লগা আৰু নাই। আমাৰ গাঁৱত সেই ৰামগাঁৱৰ গোটেইকেইটা সংখ্যালঘু মানুহ জইনিং কৰে। জইনিং কৰাৰ লগে লগে তাতে আমাৰ গাঁৱৰ যি সমস্যা আছিল, সমস্যাখিনি সমাধান কৰি দিব বুলি কৈছে। আৰু আমাৰ ১ নং ৰৌমাৰীৰ মোটামুটি ৩০-৪০ জন মহিলা মিলি কেনে ৰনেন EMৰ ঘৰত যাই কেনে জইনিং কৰে। কৰাৰ পিছত সেইজনমান মানুহে আহাদ আলী, জয়নাল আলী, আলম আলী সিহঁতে মোৰ ওপৰত পুৰা কৰা নজৰ দি চাই আছে। যে যোগদান কাৰ্যসূচীত কোন কোন নেতা উপস্থিত আছিল? আজি যোগদান কাৰ্যসূচীত ২৯ নং শুক্লাচাৰ সমষ্টিৰ EM ৰনেন নাৰ্জাৰী ডাঙৰীয়া আছিল আৰু শুক্লায়ৰ ব্লকৰো কিছুমান নেতাসকল আছিল, কিন্তু নেতৃত্ব লৈছিলোঁ মই। তাৰ কাৰণে কি মোক সিহঁতে মোক আৰু কেতিয়াবা কয় যে তোক দেখোন আমি বিজেপিৰ মানুহৰ লগত দেখা পাওঁ, ফেচবুকত পাওঁ, বজৰংগ চলিৰ লগত পাওঁ, কাৰণ কি? সিহঁতে মোক এইবিলাক প্ৰশ্ন কৰে। প্ৰশ্ন কৰাৰ পিছত কৈছোঁ চা ভাই, আমি হিন্দুস্তানত আছোঁ, আমি ভাৰতবৰ্ষত আছোঁ, আমি সকলোৰ লগত আমি মিলিজুলি থাকিব লাগিব। আমি কাৰ লগত আমি কাজিয়া বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত আপুনি উপস্থিত আছিল নেকি? হয়, মই বিজেপি কাৰ্যনিৰ্বাহক সভাত আজি মই উপস্থিত আছোঁ। আপুনি কি দায়িত্বত আছে? মই এতিয়া বৰ্তমান আমাৰ তামুলপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ। তাৰ কাৰণত মোক এতিয়া অন্য দলৰ মানুহে আমাৰ গাঁৱৰে নিজৰ স্থানীয় জাগাৰ সেইসকল মানুহ মোক শত্ৰুভাৱে হৈ কোন কোন ব্যক্তিয়ে আপোনাক আক্ৰমণ কৰিছে? আক্ৰমণ কৰা মানুহ, মেইন নেতৃত্ব লোৱা মানুহ হ'ল আহাদ আলী। মোক ৫জন মানুহে মাৰিছে। তেওঁলোক কোন দলৰ লগত জড়িত? তেওঁলোক 2জন আছে UPPL আৰু 3-4জন আছে সিহঁতে
BPF-ৰ মানে BPF আৰু UPPL মানুহে আপোনাক আক্ৰমণ কৰিছে হয় বিজেপিত জইন কৰাৰ কাৰণে জইন কৰাৰ কাৰণত আজি বিজেপি যোগদান কাৰ্যসূচীত সাংসদ আহিছিল নাই আজি বিজেপি জইনিং কাৰ্যসূচীত সাংসদ নাই আমাৰ EM আছিল ৰণেন নাৰ্জাৰী ডাঙৰীয়া আৰু শুক্লায়ৰ নেতাসকল আছিল ব্লকত এতিয়া কি কি ক'ব কি বিচাৰিছে আপুনি এতিয়া মই কি ক'ব এইটো সংকিত নেকি আপোনাৰ হয় মই এতিয়া বৰ্তমান বহুত শংকিত হৈ আছোঁ মই কথা ক'ব পৰা অৱস্থাত নাই মোৰ পূৰা ঘূৰাই আছে যিহেতু মোক শিলত পেলাই দিছিল শিলেদি হাকত মাৰছি মোৰ হাকৰ পৰা ব্লাড আহি আছে মই হাতীৰ আপুনি বিজেপিৰ সভাত অংশগ্ৰহণ কৰাৰ কাৰণে আজি UPPL আৰু BPF-ৰ নেতা আপোনাক আক্ৰমণ কৰিছে হয় সেইটোৱে হ'ব নহতেতো মোক ইমান দিন মাৰা নাই ইমান দিনতো মোক আক্ৰমণ কৰা নাই আক্ৰমণ কৰিছে হয় মোৰ লগত মোক আক্ৰমণ কৰিছে মোৰ পৰিয়ালক কৰিছে মোৰ সদায়ক কৰিছে মোৰ দেউতাকক কৰিছে দেউতাক কি আক্ৰমণ কৰিছে দেউতাকে এইকাৰণে সুধিছে যে সি আমাৰ ল'ৰা বিজেপি হোৱাৰ কাৰণে যদি দুই এষাৰতে ৰাইজৰ আগত কোৱাৰ কাৰণে আপোনালোকে মাৰিব নেকি কোৱাৰ কাৰণে আমাৰ দেউতাকক মাৰছে যে তোমালোকে সোনকালে হৈ কাৰণে বিজেপিত কিয় যাবা আপোনাৰ নামটো মোৰ নাম মহম্মদ সুৰুজ আলী ঠিক আছে